Hello, মই নিতম সকলোকে স্বাগতম জনাইছোঁ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এতিয়া সময় হৈছে 9টা বাজিছে আৰু মই এইফালে চাহ পাতি লৈছোঁ আৰু চাহ খাম আজি ৰাতিপুৱা সময়খিনি মই কি কৰি আছোঁ দেখাম ইফালে লৈ ল'লোঁ চাহটো কাপোৰাবুৰিৰ বাবে তাৰপিছত লাইটৰ কৰি ল'লোঁ তাৰপিছত এতিয়া তেওঁ কাম কৰি আছে ওপৰত মানে পানী ড্ৰামটো কি হয় ব্লক হৈ যায় আপোনালোকৰ এনেকুৱা হয় আৰু পানী ড্ৰামটো হৈ যায় ব্লক মানে ফিল্টাৰটো আৰু তেওঁ এতিয়া লাঠিৰে কোবাই পানীখিনি চাফা কৰি আছে পাইপ লগাই পানী আকৌ যেনি তেনি পেলাব নোৱাৰে নহয় তাৰপিছত আৰু এতিয়া মই লৈ আহিছোঁ চাহ মানে আমি দুয়োটাই খাম এতিয়া চাহ আৰু এইফালে কাম কৰি আছে কি ওলাইছে আৰু এইফালে খাটি যাবতো এইফালে কি কৰিছে অকণ আগলৈ দিয়া পাৰিবা আৰু এইটো গ্লানটো কাৰ ঘৰত লগাইছে এইটো লগাই পস্তাই আছোঁ তাৰ সলনি মোক ফেফনি ধৰিছে কি কাৰণে জানে নাই মই চিৰি পকাব নোৱাৰোঁ তাৰ সলনি এই গ্লানটোৰ সলনি আপোনালোকে পকা ফিল্টাৰ বনাওক এইবোৰ বেলেগৰ কথা শুনি পেলাই আমাৰ গোটেই কাম অৱস্থা নাইকিয়া হৈ গ'ল ডাবল কাম কৰা হৈছে এই তুমি গোটেইখন এইফালে কিয় পানী পেলাই দিছা এইটো গোটেই পকাখন কিবা হ'বতো ডাইৰেক্ট দি দিয়া নাই এইফালে এই তললৈ নেপায়গৈ অলপমান কিবা কৰা শুনিছা এইফালে তাত আইৰণ ধৰা পানী এই কিবা এইফালে বুঢ়া হ'লে চাহ লৈছোঁ বুঢ়া বুঢ়ী এতিয়া আমি পদ বহি চাহ কাৰ নহয় দুখন এইফালে আমাৰ পুৰণা জেৰাটো মই বুঢ়াটো চাহ খাইছি গৰম পিঠাৰ লগত মই খাই দিওঁ আৰু সেইটো পিঠা দুটা নোখোৱা তাতটো যদি থেপকৈ পৰেগৈ তলত খাই দিওঁ দেই মজা হা কি হ'ল ভাল লাগে নে নিজৰটো খাই পেলাই তোমাৰ দুটাটো মোৰ খোৱা পিঠাটো লৈ লৈছে মই সেইটো খাম নতুন এটা পিঠাটো টাইট হৈ যায় ন তাতে বনাই খোৱাটো কিবা হৈ যায় আৰু অলপ টাইট হৈ যায় আৰু থৈ দিলে যে একদম পুৰা টাইট হৈ যায় ইমান লেতেৰা পানী ওলাই গৈ আছে এইটো কাম নাই দেই নলগাব মোৰ মতে ইয়াৰ কোনো কাম নাই ইয়াতে যিমান আইৰণ আছে আমাৰ 180 ফুট পুতিও যেতিয়া এইটো কৰণ হয় গতিকে ইয়াক বহুৱাৰ কোনো কাৰণেই নাই আৰু এতিয়া ছাপ্লাই পানী টেংকি বনাই আছে হ'ব আৰু মানে আগতে থকাটো সৰু আৰু কিছুমান কাৰণবশতঃ আগৰ টেংকিটো বন্ধ আছিল টাউন কমিটি আৰু এতিয়া নতুনকৈ বনাই আছে বহুত ডাঙৰ টেংকি আৰু এইফালে দি দিছে পানীখিনি তলত পৰিবৰ কাৰণে এনেকৈ পাইপটো লগ নাপায় যিহেতু আৰু সেইফালে ড্ৰেইনত পেলাব পাৰে কাৰণবশতঃ পেলোৱা নাই হ'ল বোলা চল তই বাথৰুমৰ দৰ্জাখন মাৰি দিয়া ওপৰত এনেকৈ আৰু কেতিয়াবা বনাব পাৰিম নাজানো আৰু এখন দিব পাৰিবানে নোৱাৰা হে ঐ এডাল দেখিছেনে নাই এডাল কি দেখিছা মাজে ফালিম হা আৰু এইফালে আহি গ'লোঁ মই আকৌ তলত আহি মুৰ্গীকেইটা কেইটামান চাউল দি দিছে এখেতে
এয়া নতুনকৈ আনিছিলোঁ গাঁৱৰ পৰা মুৰ্গী, মাৰ পৰা 7টাই আনিছিলোঁ, 5টা থাকিলেগৈ, 2টা কুকুৰে খালে, এটাতো বিচাৰিয়ে নাপালোঁ, এটা আকৌ খায়ে দিলে। আৰু এইফালে মই এতিয়া মাছ ভাজিব লৈছোঁ, মানে ভাত বনাব লৈছোঁ। আৰু ভাত বনাম, মাছেই ভাত তেওঁ ৰাতিপুৱা বনায়ে থৈছে, কিন্তু মাছ ফ্ৰাই কৰিবলৈ বাকী আছিল। মাছখিনি ফ্ৰাই কৰি সিহঁতে জলদি 1 2 3 4 5 5 আৰু তাৰপিছতো নাহহে কাম কৰিবলৈ। হা তেতিয়াহ'লে এইটো খাব নালাগে, যা। দেখা দে ইয়াৰ সকলটো চাই পেলাই দেখা মোৰ বা বয়স হৈছে, তাক তিৰি লাগে পুৰা। কিছুমানে আকৌ হেৰু বুলি কয়, সেইটোৱে হ'ব ডাঙৰ সমস্যা। হেৰু এটাই एहे रहा नहीं जाता, तड़प ही ऐसी है ना। नहीं सोके নকবাই বেয়া পায়। গাড়ীখন চলা শিকাই দিবিচোন, মই আৰু ডেকা হয় না নহয়, মাত্ৰ তন্দকে ঘূৰাই লৈ ফুৰিব পাৰিম। আমাক গাড়ী লৈ সি ছুটীয়া উৰাই পেলাই আমাকে ঘূৰাই লৈ ঠিকে হয়। তাক তই ভগৱানে দিয়া ঘূৰি। আৰু ভাত পানী খাই এইফালে দেখা পাইছে তামোল এখন চুবাই মই আগফালে আহিছোঁ। এইফালে বুঢ়া দাদা গ'ল, বুঢ়া দাদা গাঁৱত কাম কৰিবলৈ, আৰু গেট খুলি থৈ গ'ল। এইখন গেট মাৰি মই ডাঙৰ গেটখন খুলি দিছোঁ। এওঁ যাব এতিয়া চাইকেল লৈ, আৰু ছোৱালী আনিবলৈ যাব লাগিব যিহেতু মই, সেইকাৰণে সৰু গেটখন খুলি ডাঙৰ গেটখন খুলি দিছোঁ। তেওঁ যাব এতিয়া। ক'ৰবাতো ভৰাইলে চৰক মই দেখা ৰ'বা মই আহিয়ে দিম। আৰু কোনোবাই গম পাইছে নেকি বাৰু এওঁ কি লৈ যায়? গাঁৱত গ'লে প্ৰায় মনে মনে কিবা এটা বস্তু লৈ যায় তাৰমানে। তাৰপিছত এইফালে মই গেট চেট মাৰি গ্ৰিলখনো মাৰি লৈছোঁ, যিহেতু আজিকালি যোনটোন পটককেনে যিকোনো মানুহ ভিতৰত সোমাই আহে। গতিকে দুপৰীয়াৰ কথা, এতিয়া ভাত খাই অলপমান টোপনি মাৰিম। আৰু এইফালে ডাবল দৰ্জা আছে যিহেতু আমাৰ, সেইকাৰণে জালিখনকে মাৰি থওঁ, আৰু যেতিয়া মানুহ কোনোবা আহে আঁতৰ পৰা। ইয়া বাজিলে 10:30 হ'ল, মই আৰু 11টা বাজিল বুলি ভাবিছোঁ, কিন্তু বজা নাই। এইফালে অলপমান ঘৰটো বেয়া হৈ আছিল যদিও ঠিক ঠাক কৰি পেলাই অকণমান এতিয়া জিৰণি ল'ম বুলি ভাবিছোঁ দেই। এইফালে মোৰ এটা পানীয়া আছে, বিচনাখন যদি মানে বেকা বেকি হৈ থাকে বা বেড কভাৰখন টানি টনি চিধাই কৰে। আৰু এইফালে মুৰ্গী এটা সোমাই গৈছে চাওকচোন। আৰু ভাত খাই উঠাৰ পাছত যেতিয়া মানে চকুকেইটা অলপমান টানি নিয়া আগতে হয়, মোৰে হয়নে প্ৰত্যেকৰে হয় ক'ব নাজানো, কিন্তু ভাত খোৱাৰ পিছত ভাতৰ টোপনি এটা যোনটো আহে নহয়, সেইটো আৰু ক'বই নালাগে। মোবাইল চাই যদি থকা হয়, মোবাইলটো চকুত যে মুখত কেইদিন পৰা নাই সেইটো ক'ব নোৱাৰোঁ আৰু দেই, গন্তি কৰিব পৰা নাই। আৰু এনেকৈ সময় হৈয়ে গ'ল। মোৰ ছোৱালীও আহি পালে, ছোৱালীৰ ছাৰপ্ৰাইজ ছাৰপ্ৰাইজ। কি হয় চোৱাটো চহি, কি ধুনীয়া বস্তু। ঐ এইটো মই মঙাইছিলোঁ ষ্টাইল বজাৰৰ পৰা, আৰু ইমান ধুনীয়া। দিয়াচোন কাগজটো, পেপাৰটো দিয়া।
চা কি হৈছে ষ্টাইল বাজাৰ অনলাইন ডেলিভাৰী হয় দেই ৰাইজসকল আৰু মোৰ ছোৱালীৰ কাৰণে মানে সাইজ পোৱা নাছিলোঁ সেইকাৰণে অনলাইন আনাই দিছে কি ধুনীয়া এতিয়া নপঢ়িলেও হ'ব নেকি পঢ়িব লাগিব এতিয়া পিন্ধি দেখা আছে নে একবাৰ জীপ আছে বোলা তাতে চোৱাচোন জীপ আছে মই খুলি দিম দিয়া বাগা হ'ল নাই घुड़ी दिया से वाह क्या एक्टिंग कर रहा है मोर कापूर है ना चाह पाछले चाह पाछले धुनिया के चुलिखिनि दी दिया आको इच्छा की खबर হ'ব দিয়া এতিয়া খুলি থৈগে যোৱা লেতেৰা হৈ যাব এটা কাক থ্যাংক ইউ বুলি ক'ব লাগে পাপা আৰু মা প্ৰথমতে কাক পাপা মাদাৰে পইচা উলিয়াইছে নেকি না পাপা তাই যোৱা উঠি লেতেৰা কৰিব পূজা কাপোৰ পাই ফুৰ্তি নাচাইকা বেটি আৰু মোৰ ফালে আলু একো নাই মই খালি ভাত বনাই আছোঁ ভাত খাই আছোঁ মাছ ফ্ৰাই কৰিছোঁ মোক আনি দিছে মাছ ফ্ৰাই কৰিবলৈ মানে পথাৰৰ পৰা ধৰি আনিছে মাছ বাছি দিছে ফ্ৰাই কৰিছোঁ খাইছোঁ চব্জি বনাইছোঁ চিকেন খাইছোঁ মটন খাইছোঁ তাৰপিছত এইফালে চাহ বনাইছি আৰু মোৰ এনেকৈ দিনবোৰ গৈ আছে বুজিছে ৰাইজসকল মোৰ পূজাৰ কাপোৰ একো নাই আৰু শেষত সকলোকে বাই বাই টাটা পূজাৰ কাপোৰ ল'লে নে নাই জনাব আৰু মোৰ ছোৱালী পূজাৰ কাপোৰ পাই একদম নাচি বাগি ঘূৰি ফুৰিছে দেই বাই বাই